হয় কোনদিনা যে চুৰিকাণ্ডত তোমালোকে জড়িত আছিলা মই তেনে মই ঘৰৰ বিয়া গুচি পশ্চিম চুপা মই তেনে সৰু ঘৰত পালাজি থাকোঁ একদিন মোৰ লগত পইচা নাই মুস্তাই কয় মাল খাব যাম তো লৈ গৈছি মাল খাবা চেঙাত মাল খাইছোঁ আৰু এটা ল'ৰা আছে সিয়াক চিনি নাপাওঁ সিয়াৰ বাইকখন আছে এদিন ঘৰখন সি তালা পাইছেহি মই গৈছি নাযাওঁ বেলেগে মাৰিব সি তাৰমানে সেইভাগে গেটেত দি সোমাই গৈছে সোমাই যায় কাৰণে মই চিচি কেমেৰা আছে মই কৈছোঁ চিচি কেমেৰা আছে এই চিচি কেমেৰাটো ঘূৰাই দিছে সিয়ে নিজেই ফুটেজটো চাইছে না নাই তাৰপিছত এই খিৰিকী যিখন ৰুমত মানুহ নাই সেইখন ৰুমত সোমাই গৈছে যাই কিনে অলপ শুনো পাইছিল তাৰ মোক ভাত চাক একো দিয়া নাই একো পোৱা নাই কেইজন আহিছিলা তোমালোকে আমি আহিছিলোঁ 3জন এনে 2জন সোমাইছিলোঁ বাইকটো সিয়াৰ ঘৰটো মই চিনি পাওঁ নাম্বাৰটো দিছে তাক দিয়া নাই এইখিনি তাৰ ঘৰত যে সোমালা তোমালোকে কেনেকৈ জানা যে সেইটো মই নাজানো মোক মুস্তাই লৈ গৈছে মাল খাই কেনে এই বহি আছে যে তোমাৰ কি হয় সি একো নহয় তাৰমানে তোমাৰ ঘৰ ক'ত আমাৰ ঘৰ বিয়া গুচি তোমাৰ নাম মহম্মদ মুবাৰক দেৱান আৰু এইটো চুৰিকাৰ্যৰ লগত কোনোবা পুলিচ বিষয়া জড়িত আছে নেকি নাই সেইটো গম নাপাওঁ ছাৰ সেইটো মই গম নাপাওঁ মোৰ মোবাইলটো চাৰ্জ কৰিব পৰা কোনো কাৰো নম্বৰ নাই আৰু 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 ইয়াৰ বাহিৰে আৰু বেলেগত চুৰি কৰিছনে তোমালোকে নাই মই সৰু কালত তাৰমানে মোৰ ঘৰৰ ওচৰত এটা বেটাৰী কেছ আছিল আৰু এনেকুৱা কেছ নাই সেইটো তাৰমানে ঘৰৰ মানুহ তাৰমানে তাৰ পৰা বেংগলোৰত গৈছিলোঁ তাৰ পৰা কি লৈ গৈছিলা তোমালোকে কোনটো ঘৰৰ এইটো ঘৰৰ পৰা মই একো নিয়া নাই সেই কিছুমান পাইছিল যে সেই মিছা মাতিছে এই বিক্ৰী কৰাতে দোকানীও গম পাওঁ দোকানীক চিনি নাপাওঁ মই ইয়াৰ আগতেও তুমি কেইবাখন চুৰি কাৰ্যৰ লগত জড়িত আছা বুলি আমি শুনা পাইছোঁ সেই মুস্তাৰ লগত নাই মুস্তাৰ লগত নাই মই কাৰ লগত আছিলা মই তাৰমানে একবাৰ মেলাত কাম কৰিছিলোঁ আগতে তো মেলাতো চাব পাৰে তাৰমানে মোৰ ঘৰৰ ওচৰত বাইকত তাৰ এই বেটাৰী কেছ হৈছিল এইটো তাৰমানে বিনা কাৰণত সন্ধ্যামূলত ধৰি কিনে মাৰিছিল মোক সৰ্থেবাৰী থানাত লৈ গৈছিল তাৰপৰা লগে এৰি দিছিল তুমি নিচা কি নিচা কৰা তুমি নিচা মানে এনে আগতে ডেণ্ডেট খাইছোঁ মদ চদ খাওঁ সেইটোৱে নাই সেইটো নাখাওঁ সেইবিলাক নাখাওঁ তোমাৰ ঘৰৰ ওচৰত আৰু চোৰ আছে না তোমাৰ নিচিনা নাই মোৰ ঘৰত মই কমচে কম 2 বছৰ ধৰি ঘৰত নাযাওঁ মই ক'ত থাকা তুমি বেংগলোৰত কি ক'লা লাচিত আৰু তোমালোকৰ এই চুৰি কাৰ্যৰ লগত কিবা আৰক্ষীৰ লগত কিবা যোগাযোগ আছে নেকি নাই ছাৰ নাই কোন আৰক্ষীৰ লগত যোগাযোগ নাই কাৰ লগত নাই বৰপেটা থানা নাই মই বৰপেটা থানা চিনিয়ে নাপাওঁ কোনো চিজ ছাৰ চিনি নাপাওঁ তুমি বিয়া পাতিছা বিয়া পাতিছোঁ ল'ৰা ছোৱালী ল'ৰা এটা সেইদিনা যে চুৰি কাৰ্য হ'ল চুৰি কাৰ্যৰ লগত তুমি জড়িত আছিলানে তুমি সেইদিনা আহিছিলানে আছিলা আৰু সেই চুৰি কাৰ্যৰ লগত তাৰাবাৰী আৰক্ষী জড়িত থকা বুলি ভক্তভোগীয়ে ইতিমধ্যে দাবী উপস্থাপন কৰিছে নাই তাৰাবাৰী থানাৰ কোনোবা পুলিচ বিষয়া জড়িত আছে নেকি নাই একো নাই একো নাই সঁচা কথা কোৱা একদম সঁচা কথা একো নাই কোন জড়িত আছিল তোমাৰ লগত আমাৰ লগত 3টাই তুমি কেনেকৈ জানা যে সেইটো ঘৰত যে সোণ আছে নাই সেনেকৈ নহয় আমি তাৰমানে নগাঁৱৰ পৰা কিবা বেহাৰ খাই আহোঁতে ভিতৰত তলা পোৱাৰ পিছত ভিতৰত সোমাই যাওঁ পইচা নথকাৰ কাৰণে তাতে অলপ সোণ পাওঁ সেইখিনি লৈ গুচি আহোঁ নাই যিটো ঘৰত তোমালোকে সোমাইছিলা তাৰমানে তাৰাবাৰী আৰক্ষী জড়িত থকা বুলি কৈছে মিছা কথা একো নাই কায়ো নাজানে সেইটো মই কোনো ইনফৰ্মো দিয়া নাই কোনে মই অকলে তাৰমানে আমালোকে সোমাইছোঁ সোমাৰ পিছত আৰু ক'ত চুৰি কৰিছিলা ক'তেও নহয় তাতে তুমি কি সেৱন কৰা নিচা বস্তু একো নচা খালি অলপ বেহাৰ চেহাৰ খাওঁ প্ৰথমতে মই আপোনালোকৰ নিউজ চেনেলকেইটাৰ জৰিয়তে আমাৰ তাৰাবাৰী পুলিচ থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইকাৰণে যে ইমান খৰতকীয়াভাৱে চুৰিকাণ্ডৰ লগত জড়িত চোৰ 3জনক কৰায়ত্ব কৰিছে তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাওক আপোনালোকে গম পায় যিহেতুকে এই অঞ্চলৰে মানুহ আমাৰ ইয়াত সঘনাই চুৰ হৈ থাকে আৰু এই চোৰৰ উপদ্ৰৱটোৰ পৰা ৰক্ষা পাবলৈ হ'লে আমাৰ এটাই উপায় সেইটো হৈছে আমাৰ পুলিচ প্ৰশাসনে যদি আমাক নিৰাপত্তা নিদিয়ে তেনেহ'লেতো আমি নোৱাৰিম গতিকে এই ক্ষেত্ৰত আমাৰ তাৰাবাৰী থানাৰ পুলিচ প্ৰশাসনে যি নিৰাপত্তা প্ৰদান কৰি আমাক যি খৰতকীয়াভাৱে যে আমাৰ এই অঞ্চলৰ বিভিন্ন চুৰি কাৰ্যত জড়িত ব্যক্তিসকলক মই শুনিব পাইছোঁ আজি মংগলদৈৰ পৰাও 2জন চোৰক ইয়ালৈ আনিছে বুলি বা আনিছে আৰু সেইদিনা জিতু তলকদাৰৰ ঘৰত হোৱা চুৰিৰ লগত জড়িত ব্যক্তিক ইয়ালৈ আনিছে গতিকে আমি ভাল লাগিছে আজি সঁচাই ভাল লাগিছে কাৰণ কিয় এনেকুৱা যদি হয় ভৱিষ্যতে অন্ততঃ যিবিলাক চুৰি কাৰ্যৰ লগত জড়িত তেওঁলোকে অলপ ভাবিবলৈ বাধ্য হ'ব চুৰি কাৰ্য কৰাৰ আগতে যে
খুব সচেতনভাৱেহে আমি চুৰ কৰিব লাগিব। কাৰণ কিয় পুলিচ প্ৰশাসনে যদি এনেকৈ যদি আগবাঢ়ে, এনেকৈ যদি পুলিচ প্ৰশাসনে যদি খৰতকীয়াভাৱে যদি কৰায়ত্ব কৰিব পাৰে, তেনেহ'লে আমি জনসাধাৰণে সকাহ পাম। আৰু মই পুনৰবাৰ আমাৰ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।